আমাৰ মহিলামাৰা ইটাৰ ভাটা গাঁৱত আমাৰ মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে। গতিকে এই শিৱৰাত্ৰিত আমাৰ 40তম আমাৰ শিৱৰাত্ৰি উদযাপন কৰা হৈছে। গতিকে সমূহ আমি ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু লগতে আমাৰ কাৰ্যসূচী আজি আমাৰ কাৰ্যসূচী আছে। প্ৰথম অৱস্থাত আমাৰ চাফ চিকুণৰ এটা কাৰ্যসূচী আছিল, সেইটো আমাৰ হৈ গ'ল। আৰু দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ বৃক্ষৰোপণ, গতিকে সেইটো হৈ গ'ল। আৰু আমাৰ তৃতীয় কাৰ্যসূচী আছে আমাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ পাতাচা এই আমাৰ সৰ্থেবাৰীৰ আমাৰ বামুণ পুৰোহিত, তেখেত হৈছে সন্মানীয় মৃণাল শৰ্মা ডাঙৰীয়াই, তেখেতে পুৰোহিত, তেখেতে আহি পূজা কৰিব। গতিকে আজিৰ কাৰ্যসূচীটো এইখিনি আছিল। আৰু আমাৰ অহাকালি হ'ব আমাৰ বহল আকাৰত নাম আমাৰ এটা আমি মাতিছোঁ। আৰু সেই নামটো হৈছে আমাৰ নলবাৰীৰ পাইকাৰকুছিৰ আমাৰ বৰষা ৰাজবংশীৰ নামদল এটা আমি ইয়াত মাতিছোঁ। গতিকে সমূহ ৰাইজৰ আমি উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু লগতে সমূহ হাউলীবাসী ৰাইজক আমি আমাৰ ইয়াত পূজাস্থলীত আহি সকলোৱে যাতে আহি পেলাই আমাৰ ইয়াত যাতে উপস্থিত হৈ আমাৰ পূজাখন উপভোগ কৰে আৰু নাম যাতে উপভোগ কৰে, সেইটোৱে কামনা কৰিছোঁ। আমি 40তম মহিলামাৰা ইটাৰ ভাটা শিৱ পূজা কমিটিৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ শিৱ পূজা লৈ আহিবলৈ সকলোকে অনুৰোধ জনাইছোঁ। আৰু সভাপতি ডাঙৰীয়া কোৱাৰ দৰে আৰু এইখন পূজা বহু পুৰণি পূজা, আগৰ পৰা কৰি থকা হৈছে, কিন্তু এইবাৰ আমি অলপ বহল আকাৰত কৰাৰ চেষ্টা কৰিছোঁ। মানে এটা নামপাত্ৰীয় নলবাৰীৰ পৰা মাতা গৈছে এইবাৰ, আৰু বহু মানুহে ইয়াত সহায় সহযোগিতা আগবঢ়াইছে। আৰু সেই হিচাপত আমি আগবাঢ়িছোঁ, আৰু প্ৰত্যেক বছৰে যাতে আমি এনেকুৱাকৈ কৰি থাকিব পাৰোঁ, সেইকাৰণে আমি আশা কৰিছোঁ। আৰু সকলো ৰাইজকে ইয়াৰ দ্বাৰা মই মানে আহিবলৈ পূজা উদযাপন সমিতিৰ পৰা আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু এনেকৈ যে আমি কৰি থাকিব পাৰোঁ, সেয়ে কামনা কৰিছোঁ। ধন্যবাদ।